এবাৰ ৰাজ্যিক প্ৰেক্ষাপটৰ এটা বিশেষ বাতৰি উমৈহতীয়া দেৱানী বিধি প্ৰয়োগৰ বাবে যেন এখোজ আগবাঢ়ি গ'ল অসম চৰকাৰ ৰাজ্যিক কেবিনেটত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল কালি দিনটোৰ বাতিল হ'ল দ্য আছাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্টখন এতিয়াৰ পৰা মুছলমান বিবাহ আইন প্ৰযোজ্য নহয় মুছলমান লোকসকলে বিবাহৰ পঞ্জীয়ন বা বিবাহ বিচ্ছেদ কৰিব নোৱাৰিব এই আইনৰ ধাৰাত ইয়াৰ বিপৰীতে দ্য স্পেচিয়েল মেৰেজ এক্টৰ জৰিয়তে বিবাহৰ পঞ্জীয়ন কৰিব লাগিব মুছলিম বিবাহ আইনৰ সৈতে জড়িত 94 গৰাকী মুছলমান ৰেজিষ্ট্ৰাৰৰ পদ খাৰিজ কৰা হৈছে আনহাতে মুছলমান লোকসকলৰ বিবাহ সম্পৰ্কীয় সকলো কাম জিলা আয়ুক্ত বা জিলা পঞ্জীয়কে সমাপন কৰিব বিলুপ্ত ঘটা মুছলমান পঞ্জীয়কসকলক চৰকাৰ দিব 2 লাখ টকাকৈ এককালীন সাহায্য চৰকাৰৰ এই সিদ্ধান্তক লৈ বিভিন্ন পক্ষই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেবিনেটৰ সিদ্ধান্তই এটা জাতিক একপক্ষীয়ভাৱে আঘাত কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে একাংশ কাজিয়ে আনহাতে এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰয়োজনত আইনৰ দ্বাৰস্থ হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে অসম প্ৰদেশ জমিয়তৰ আনফৰ গোটে কেবিনেটৰ সিদ্ধান্তক লৈ কঠোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে AIUDFৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলে চৰকাৰে নামাজকো টাৰ্গেট কৰাৰ অভিযোগ বদৰুদ্দিন আজমলৰ হিন্দু মহিলাক বুৰ্খা পিন্ধাই সমৰ্থন কৰা দেখুৱাইছে বুলি অভিযোগ উত্থাপন কৰিলে বদৰুদ্দিন আজমলে কেবিনেটৰ সিদ্ধান্ত সমালোচনা কংগ্ৰেছ নেতা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰো আহক চাই সম্পৰ্কত কি ক'ব খুজিছে AIUDFৰ নেতা সাংসদ বদৰুদ্দিন আজমলে বিজেপি সরকার মুসলিম বিরোধী যিমান কানুন আনিব পারে আনিব আমি জানি মুসলিম মেরেজ এক্ট নহয় তালাকৰ ওপৰত হস্তক্ষেপ কৰিছে আজানৰ ওপৰত হস্তক্ষেপ কৰিছে মছজিদৰ ওপৰত হস্তক্ষেপ কৰিছে মাদ্ৰাসা বন্ধ কৰাৰ প্ৰগ্ৰাম লৈছে বন্ধ কৰিছে অলৰেডি এটোৰ কাৰণে নতুন এটা বিল আনিছে আমি কোনো এটোৰ ওপৰত আমাৰ কোনো আশ্চৰ্য নহওঁ আৰু আনিব আমাৰ যিমান মুসলিম ধৰ্মগুৰুসকল আছে মই সকলক এপিল কৰিম আপোনালোকৰ মাধ্যমে যে এটোৰ ওপৰত কোনো ৰিয়েক্ট কৰিব बीजेपी सबका साथ सबका विकास सबका सम्मान सबका बर्बाद एटू नकय सबका साथ सबका विकास सबका एटू और लगे सबका बर्बाद एटू नकय मुस्लिम जिमान आमार स्कॉलरशिप আছে সব বন্ধ করে দিলে হেয়া AIUDFৰ নেতা তথা সাংসদ বদৰুদ্দিন আজমলৰ বক্তব্য আহক চাও মুছলিম বিবাহ আইন বাতিল কৰাৰ পাছতে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব খুজিছে ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা গীৰা সিঙে अभी उत्तराखंड कॉमन सिविल कोड लाया असम की सरकार अगर सारे लोगों को हिंदू मुसलमान एक कानून से चलेंगे तो समाज में एक अच्छा माहौल बनेगा अब हिंदू के लिए अलग कानून मुसलमान के लिए अलग कानून तो देश नहीं चलेगा तो मैं असम की सरकार को धन्यवाद देता हूं इसमें किसी मुसलमान या हिंदू को दुखी नहीं होना चाहिए हेया मुस्लिम विवाह आईन बातिल কৰাৰ পাছতে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিৰ জ্যেষ্ঠ নেতা গীৰা সিঙে আহক চাই সম্পৰ্ক কংগ্ৰেছৰ জ্যেষ্ঠ নেতা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে কি ক'ব খুজিছে UCC ইউনিফৰ্ম সিভিল কোৰ্টৰ আগৰ পদক্ষেপ এটো লৈছে তাৰ ভিতৰত এইটো কৰিব এতিয়া আপোনাৰ ধৰি লওক ৰামবিলাস পাছৱানো আপোনাৰ দুজনী বিয়া কৰিছিল নে তিনিজনী কৰিছিল হেবিলাকো আহিব ডালমিয়াৰ কথাটো কৈছে ৰামকৃষ্ণ ডালমিয়াই এগৰাকীতকৈ বেছি বিয়া কৰিছে গজানন বিৰলাই কৰিছে যে বিজেপি লিডাৰখিনি ক'লে আকৌ আপোনাৰ মুখে চুব সেইখিনি মই ক'ব খোজা নাই হেয়া কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনৰ বক্তব্য আৰু এইদৰে ৰাজ্য চৰকাৰে কেবিনেট সিদ্ধান্ত অনুসৰি মুছলিম বিবাহ আইন বাতিল কৰাৰ পাছতে ৰাজনৈতিক দলবিলাকৰ মাজতো আৰম্ভ হৈছে বোকাচতীয়াৰ আন এখন নতুন ৰাজনীতি আৰম্ভ হৈছে ৰাজনৈতিকভাৱে তৎপৰতাও